নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET ডিলেটৰ ৰিজাল্টসমূহ ইতিমধ্যে পাব্লিছ হৈছে ৰাউণ্ড 1ৰ ৰিজাল্টসমূহ। যিসকলে ছিট পাইছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এতিয়া কথাটো হ'ল এডমিশ্যনৰ কাৰণে কি লাগিব, ফিজ ষ্ট্ৰাকচাৰ কিমান সেইখিনি কথা মই জনাম। প্ৰথম আপোনালোকক ফিজ ষ্ট্ৰাকচাৰটো জনাই লৈছোঁ। যদি আপুনি গভটত ছিট পাইছে তেতিয়াহ'লে আপুনি এইখিনি ফিজ দিব লাগিব। এডমিশ্যন ফিজ 150 টকা, টিউটন ফিজ 1200 টকা, ইলেক্ট্ৰিচিটি ফিজ 600 টকা আৰু এক্সামিনেশ্যন ফিজটো আপোনালোকে দিব নালাগে এতিয়া। ডিফাৰেণ্ট ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট ফৰ ট্ৰেইনি 200 টকা, গেম এণ্ড স্পৰ্টছৰ কাৰণে 200 টকা, মেগাজিনৰ কাৰণে 150 টকা, অবজাৰ্ভেশ্যন অফ ইম্পৰ্টেণ্ট ডেজ 200 টকা। টোটেল আপোনালোকে বৰ্তমান কাইলৈ 1 তাৰিখ আৰু 3 তাৰিখে যি এডমিশ্যন ল'বলৈ যাব তাত আপোনালোকে 2700 টকা দিলেই হ'ব। যিসকল গভটত পঢ়িছে, যিসকলে নন হোষ্টেল ল'ব অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা কৰিব বা ক'ৰবাৰ পৰা অহা যোৱা কৰিব তেওঁলোকে 2700 টকা দিলেই হ'ব এডমিশ্যনৰ সময়ত। আৰু যিসকলে হোষ্টেল ল'ব তেওঁলোকে 3000 টকা দিব লাগিব এডমিশ্যনৰ সময়ত। বাকী যি এক্সামিনেশ্যন ফিজ আছে সেইটো যেতিয়া আপোনালোকৰ এক্সাম হ'ব তেতিয়া দিলে হৈ যাব। বৰ্তমান আপুনি 2700 টকা যিসকলে নন হোষ্টেল ল'ব আৰু যিসকলে হোষ্টেল ল'ব তেওঁলোকে 3000 টকা দিলেই হ'ব। এইটো আপোনালোকে মেনশ্যন কৰি দিছে নোট 1 আৰু 2ত আপোনালোকে পঢ়ি চাব পাৰে যে A, B, D আৰু আপোনালোকে পেইড এট দ্য টাইম অফ এডমিশ্যন। তাৰপৰা ফিজ ষ্ট্ৰাকচাৰ আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কাৰণে যিসকলৰ নাম প্ৰাইভেটত আহিছে তেওঁলোকৰ কাৰণে এডমিশ্যন ফিজ 2000 টকা, টিউটন ফিজ 21600 টকা, কেটেগৰী ডেভেলপমেণ্ট ফিজ 5000 টকা, গেম এণ্ড স্পৰ্টছ ফিজ 1000 টকা, লাইব্ৰেৰী ফিজ 1000 টকা, ইলেক্ট্ৰিচিটি ফিজ 600 টকা। আপোনালোকে টোটেল যিসকল প্ৰাইভেটত পঢ়িব প্ৰথম বছৰৰ কাৰণে 34,000 দিব লাগিব পে'মেণ্ট এটা বছৰৰ কাৰণে। পিছৰ বছৰৰ কাৰণে বেলেগ হ'ব, 34,000 মানে হ'ব। কিন্তু আপুনি প্ৰথম বছৰৰ কাৰণে যেতিয়া আপুনি এডমিশ্যন ল'ব যাব 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত সেইটো কাৰণে আপুনি দিব লাগিব 34,000 লগত লৈ যাব লাগিব। আপুনি 34,000 লগত লৈ গ'লে আপুনি প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। এতিয়া কিছুমানে বহুতে কুৱেশ্যন কৰিছে, মোক কমেণ্ট কৰি জনাইছে। যিসকলে কমেণ্ট কৰিছে তেওঁলোকক মই আনচাৰখিনি দিম এটা ভিডিঅ' যোগে। যিসকলে সুধিছে যে কি কিছুমান কুৱেশ্যন আছে, ডাউট আছে, সেইখিনি কথা মই জনাম। মই সেইকাৰণে আপোনালোকক লভ চিন দি দিছোঁ যাতে মই কুৱেশ্যনখিনি আপোনালোকক আনচাৰ অতি শীঘ্ৰে দিম। এতিয়া কথাটো হ'ল ডকুমেণ্ট লগত কি লৈ যাব। ডকুমেণ্ট আপুনি লৈ যাব লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ এজ অৰ্থাৎ এডমিট কাৰ্ডত যি চাৰ্টিফিকেটত আপোনালোকৰ ডেট অফ বাৰ্থ লিখা থাকে সেইখিনি লৈ যাব। ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী সেইখিনি লৈ যাব। চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট ইয়াত আপোনালোকৰ OBC NCL প্ৰয়োজন নাই। আপুনি OBC কাষ্ট চাৰ্টিফিকেটখন লৈ গ'লেই হ'ল। সেইখন অনলাইন বা অফলাইনত বনোৱা বুলি কথা নাই, আপুনি নিলেই হ'ল। যে অনলাইন হ'লেও হৈ যাব, অফলাইনত বনোৱা হ'লেও হৈ যাব। তাৰপিছত কৈছে ডকুমেণ্ট টু প্ৰুফ ডেট সি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াত কৈছে ডকুমেণ্ট টু প্ৰুফ অৰ্থাৎ আপোনাৰ PRC খোজা নাই, PRC থাকিলে লৈ যাব পাৰে। কিন্তু আপুনি ডকুমেণ্ট টু প্ৰুফ অৰ্থাৎ আপুনি যে অসমত বাস কৰে বা অসমৰ ৰেচিডেণ্ট তাৰ কাৰণে এটা প্ৰুফ দেখুৱাব লাগিব। সেইকাৰণে আপুনি আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড যি হয় লৈ যাব, সেই ডকুমেণ্ট লৈ যাব। ইয়াত PRC বুলি উল্লেখ কৰি দিয়া নাই, গতিকে আপুনি PRC নিলেও হ'ব বা PRC নাথাকিলেও হ'ব। আগৰ এডমিশ্যনবিলাকত PRC লোৱা নাছিল, 23 আৰু 22 বৰ্ষত আপোনালোকৰ PRC লোৱা নাই, গতিকে এইবিলাকো চাগে PRC নল'ব। তাৰপিছত আহিলে ইম্পৰ্টেণ্ট কথা 10 টকীয়া কোৰ্ট ফিজ। 10 টকীয়া কোৰ্ট ফিজটো আপুনি এতিয়া ক'ত পাব? 10 টকীয়া কোৰ্ট ফিজটো আপুনি আপোনালোকৰ কোৰ্ট য'ত আছে আপোনালোকৰ DC অফিচ তাত আপোনালোকৰ যিসকল এডভকেট থাকে বা লয়াৰ থাকে তেওঁলোকে 10 টকীয়া কোৰ্ট তাত বিচাৰিলে আপোনালোকে পাই যাব। আজিকালি 10 টকীয়া কোৰ্ট নাপায় বুলি কৈছে, তথাপি আপুনি সুধি চাব আপোনালোকৰ তাত পাবও পাৰে। আজিকালি 50 টকীয়া কোৰ্ট পায়, যিখন দলিল আপোনালোকে চিনি পাইছে। দলিল বুলি শব্দটো দলিল বুলি কয় এখন। সেই দলিলখনত আপুনি যে এই দেখিছে ব'ল্ড কৰি যে লিখি দিছে কোলাকে, এই কথাখিনি আপুনি দলিলখনৰ যিটো ব্লেংক পেজ আছে, বগা আছে, আপুনি তলতে লিখি দিব লাগিব। আপুনি যদি 10 টকীয়া কোৰ্ট ফিজ নাপায় তেতিয়াহ'লে আপুনি 50 টকীয়া লৈ যাব। 50 টকীয়া নাপালে 100 টকীয়া কোৰ্ট ফিজখন লৈ যাব। লৈ গৈ পেলাই আপুনি তলত দিয়া এই কথাখিনি লিখি পেলাই চাইন কৰি দিব লাগিব। আপুনি ঘৰতে লিখি নিনিব, লগত খালি আপুনি কোৰ্টৰ ফিজখন লৈ যাব। নি পেলাই আপুনি যেতিয়া এডমিশ্যন ল'ব যিখন কলেজত পঢ়িছে তাত গৈ আপুনি সুধিব কেনেকৈ লিখিব লাগিব, তেনেকৈ দেখুৱাই দিব এনেকৈ লিখা বুলি। লিখাৰ পিছত আপুনি চাইন কৰি সেইখন ছাবমিট কৰিব। আপোনালোকৰ মনত যি ডাউট আছে সেইবিলাকৰ বিষয়ে কমেণ্ট কৰি জনাব, মই ভিডিঅ' যোগে সেই ডাউটবিলাক ক্লিয়াৰ কৰি দিম।